হাই ফ্ৰেণ্ডছ, আজি মই ক্ৰিমিনেল কেছ এটাৰ অফেন্সৰ পৰা জাজমেণ্টলৈকে আলোচনা কৰিম উইথ প্ৰপাৰ ছেকশ্যনছ অফ BNSS 2023, I mean according to new law। মোৰ আজিৰ এই টপিকটো নিউ এডভোকেটছ আৰু ল ষ্টুডেণ্টৰ লগতে জেনেৰেল পাব্লিকৰ কাৰণেও উপযোগী হ'ব পাৰে। Okay, let's go to the topic. Offense to define করা আছে টু কিওত। অফেন্স মানে এটা ইলিগেল অ্যাক্ট দ্যাট ইজ পানিশেবল বাই আওয়ার ল। ওকে, অফেন্স সাধারণত দুই প্রকারের হয়। এটা হল কগনিজিবল অফেন্স যেটো ডিফাইন করা আছে টু জিত, আর হল নন কগনিজিবল অফেন্স যেটো ডিফাইন্স করা আছে টু ওথ। ওকে, এতিয়া কথা হল আমার এই কগনিজিবল অফেন্স আর নন কগনিজিবল অফেন্সটো বুঝিবৰ কাৰণে আমি দুই তিনিটা মানে পইণ্ট ৰাখিছোঁ। যেনেকুৱা কগনিজিবল কেছ এটাত পুলিচ ক্যান অ্যারেস্ট accused and investigate the case without warrant or order। ওকে, দুই নম্বর পয়েন্টটো হল কি সিরিয়াস ইন নেচার, তার মানে কগনিজিবল অফেন্সটো সিরিয়াস হয় ইন নেচারত, কারণ ইয়াত মার্ডার হব, কিডন্যাপ হব, রেপ হব, ডেকৈটি হব, এনেকুৱা বড় ধরনের ক্রাইম তার মানে। ওকে, আর এই কগনিজিবল অফেন্সত পানিশমেন্ট 3 ইয়ার্সৰ পৰা স্টার্ট হয়, 3 ইয়ার্স নাইবা তাতকৈ বেশি। ওকে, এতিয়া নন কগনিজিবল অফেন্স। আমার নন কগনিজিবল অফেন্স এটা পুলিশ ক্যান নট অ্যারেস্ট অ্যাকিউজড অ্যান্ড ইনভেস্টিগেট দ্য কেস উইদাউট ওয়ারেন্ট অর অর্ডার। তার মানে নন কগনিজিবল কেস এটা যদি অ্যারেস্ট কৰিব বিচাৰে একিউজডক নাইবা কেছটো ইনভেষ্টিগেশ্যন কৰিব বিচাৰে, তেনেহ'লে মেজিষ্ট্ৰেটৰ পৰা অৰ্ডাৰ লাগিব নাইবা ৱাৰেণ্ট লাগিব। ওকে, আৰু আমাৰ নন কগনিজিবল অফেন্সটো কি সিম্পল ইন নেচাৰ, যেনেকুৱা কি এছল্ট, পাব্লিক নিউচেন্স, ডিফেমেশ্যন, মিটচিপ, এনেকুৱা ধৰণৰ। ওকে, তাৰপিছত আমাৰ নন কগনিজিবল অফেন্সটো যিটো পানিছ হয়, পানিছমেণ্ট লেছ দেন 3 ইয়াৰ্ছ হ'ব। ওকে, ওকে, এতিয়া বলক আমি নেক্সট ষ্টেপত যাওঁ। FIR কগনিজিবল অফেন্স এটা হ'লে আমাক FIR দিব লাগিব। FIR দিব লাগিব আণ্ডাৰ ছেকশ্যন 173 বিফৰ অফিচাৰ ইনচাৰ্জ, মানে OCৰ ওচৰত। কেনেকৈ FIR আমি দুই প্ৰকাৰে দিব পাৰোঁ, অৰেলি দিব লাগিব, নহ'লে ইলেক্ট্ৰনিকেল কমিউনিকেশ্যনৰ দ্বাৰাতো দিব পাৰোঁ। আমি যদি অৰেলি FIR দিওঁ তেনেহ'লে পুলিচৰ দ্বাৰা সেইটো ৰিডিউচ টু ৰাইটিং, মানে পুলিচে সেইটো লিখিব, গভৰ্ণমেণ্টে নাইবা ভিক্টিমে কি ক'ব সেই কথাটো পুলিচে লিখিব, লিখি পঢ়ি শুনাই দিব, তাৰপিছত ছিগনেচাৰ লৈ যাব দিব। নাইবা ইলেক্ট্ৰনিক কমিউনিকেশ্যনৰ মাজত দ্বাৰাও আমি FIR দিব পাৰোঁ, যেনেকুৱা কিহত ইমেইলত, হোৱাটছএপত দিব পাৰোঁ। কিন্তু সেইটো উইদিন 3 ডেজৰ মাজত গৈ পেলাই থানাত গৈ পেলাই ছিগনেচাৰ কৰি আহিব লাগিব। ওকে, তাৰপিছত এইটো শেষ হ'ল। তাৰপিছত আহিব ইনভেষ্টিগেশ্যন কৰিব আণ্ডাৰ ছেকশ্যন 175ত। সেইটো আমাৰ লয় পুলিচক পাৱাৰ দিছে, আয়োগ। তাৰমানে তাৰপিছত আয়োগে কি কৰিব, ইনভেষ্টিগেশ্যন সময়ত কালেক্ট এভিডেন্স কালেক্ট কৰিব। তাৰপিছত ৰেকৰ্ড ষ্টেটমেণ্ট অফ উইটনেছ আণ্ডাৰ ছেকশ্যন 180, পুলিচে যাব প্লেচ অফ অকাৰেঞ্চত গৈ পেলাই ষ্টেটমেণ্ট ল'ব, সাক্ষীবাদীৰ জমাবন্দী ল'ব। ওকে, তাৰপিছত কি কৰিব, ভিজিট প্লেচ অফ অকাৰেঞ্চ এণ্ড প্ৰিপেয়াৰ্ড এস্কেচ মেপ, সেই কোনটো ঠাইত ক্ৰাইমটো হ'ল তাৰ ক্ৰাইমৰ মানে প্লেচটোৰ উত্তৰে দক্ষিণে কাৰ ঘৰ আছে বা কোন সাক্ষীবাদী আছে সেইবিলাকক ল'ব আৰু স্কেচ মেপ এখন বনাব। ওকে, তাৰপিছত এৰেষ্ট অফ একিউজডক এৰেষ্ট কৰিব। ইফ
ইফ অ্যারেস্ট দেন কমপ্লিট মেডিকেল টেস্ট। যদি একিউজড এজন অ্যারেস্ট হয়, এজন বা দুইজন বা পাঁচজন যে কোনো হোক, অ্যারেস্ট হলে তাক মেডিকেল কৰাব লাগিব, কৰাই পালে মেজিষ্ট্ৰেটৰ ওচৰত প্ৰডিউচ কৰিব উইদিন 24 আৱাৰ্ছত কৰিব লাগিব। আৰু এই 24 আৱাৰ্ছত যে কৰিব লাগিব মেজিষ্ট্ৰেটৰ ওচৰত মানে প্ৰডিউচড, সেই কথাটো লিখা আছে আণ্ডাৰ ছেকশ্যন 58ত। অ'কে, তাৰপিছত সেইমতে যদি এৰেষ্ট হয় তেনেহ'লে বেল পিটিশ্যন ফাইল কৰিব। যদি সেই কেছটো মানে মেজিষ্ট্ৰেট ট্ৰেবল হয় তেনেহ'লে মেজিষ্ট্ৰেটৰ ওচৰত ফাইল কৰিব বেল পিটিশ্যন, আৰু যদি ছেশ্যন ট্ৰেবল হয় তেনেহ'লে ছেশ্যন জাজৰ ওচৰত বেলটো ফাইল কৰিব লাগিব। অ'কে, তাৰপিছত যদি সেই কেছটো মানে কিডনেপ কেছ হয় বা ৰেপ কেছ হয় তেনে ক্ষেত্ৰত সেই ভিক্টিমক মেজিষ্ট্ৰেটৰ ওচৰত মানে প্ৰডিউচ কৰিব লাগিব। কি কাৰণে? সেই ভিক্টিমজনৰ ৰেকৰ্ড ষ্টেটমেণ্ট কৰিব মেজিষ্ট্ৰেটে আণ্ডাৰ ছেকশ্যন 183ত। অ'কে, তাৰপিছত কেতিয়াবা দেখা যায় যে মানুহ তাৰপিছত কেতিয়া বুজা যায় যে ৰিলিজ অফ একিউজড আণ্ডাৰ ছেকশ্যন 189 ইফ এভিডেন্স ইজ নট সাফিচিয়েণ্ট এগেইনষ্ট একিউজড। কেতিয়াবা এনেকুৱা হয় যে মানুহ এজনক এৰেষ্ট কৰাৰ পিছত এৰি দিয়ে পুলিচে। সেইটো কেনেকৈ দিব পাৰে? সেইটো আণ্ডাৰ ছেকশ্যন 189ত দিব পাৰে। যদি দেখা যায় যে একিউজজনৰ এগেইনষ্টত ইমান এভিডেন্স নাই বা এভিডেন্স ইজ নট সাফিচিয়েণ্ট, তেতিয়া। অ'কে, এনেকৈ আমাৰ ইনভেষ্টিগেশ্যন কমপ্লিট হ'ল। তাৰপিছত আমাৰ পুলিচ ৰিপৰ্ট ফাইল কৰিব। পুলিচ ৰিপৰ্টটো কথাটো ডিফাইন কৰা আছে 2 টিথ। অ'কে, আৰু এই পুলিচ ৰিপৰ্টটো এজ এ চাৰ্জশ্বিট হিচাপেও ফাইল কৰিব পাৰে বা ফাইনেল ৰিপৰ্ট বা ক্ল'জাৰ ৰিপৰ্ট হিচাপেও ফাইল কৰিব পাৰে আণ্ডাৰ ছেকশ্যন 193। আৰু যদি ৰেপ কেছ হয় কেছটো, তেনেহ'লে সেই পুলিচে ইনভেষ্টিগেশ্যন অফিচাৰজনে মানে 2 মাহৰ ভিতৰত ফাইল কৰিবই লাগিব, চাৰ্জশ্বিট হওক বা এফআইআৰ হওক। অ'কে, আৰু যদি দেখা গ'ল যে পুলিচ ৰিপৰ্ট হিচাপে ফাইনেল ৰিপৰ্ট বা ক্ল'জাৰ ৰিপৰ্ট ফাইল কৰিলে আণ্ডাৰ ছেকশ্যন 193, তেনেহ'লে মেজিষ্ট্ৰেটে প্ৰথমে সেইটো চিন কৰিব, আমাৰ ফাইনেল ৰিপৰ্টটো নাইবা ক্ল'জাৰ ৰিপৰ্টটো চাব। তাৰপিছত চেণ্ড নোটিছ টু ইনফৰ্মেণ্ট অৰ ভিক্টিমক এখন নোটিছ পঠিয়াব। নোটিছ পঠিয়াই মাতিব যে আপুনি কোৰ্টত আহক, আপোনাৰ কেছটোত পুলিচে ইনভেষ্টিগেশ্যন কৰি ফাইনেল ৰিপৰ্ট বা ক্ল'জাৰ ৰিপৰ্ট ছাবমিট কৰিছে, ইয়াত আপোনাৰ যদি কিবা ক'ব লগা আছে বা অবজেকশ্যন দিব লগা আছে আহক। তাৰপিছত সুধিব, কোৰ্টত আহিব, অহাৰ পিছত সুধিব আৰু ক'ব যদি আপোনাৰ অবজেকশ্যন আছে তেনেহ'লে অবজেকশ্যন পিটিশ্যন ফাইল কৰক বা প্ৰটেষ্ট পিটিশ্যন এখন ফাইল কৰক। যদি মানুহজনে ভিক্টিমজনে নাইবা আমাৰ ইনফৰ্মেণ্টে কয় যে আমাৰ অবজেকশ্যন নাই, তেনেহ'লে কেছটো তেনেহ'লে ক্ল'জ কৰি দিব। আৰু যদি কয় হয় মোৰ আছে অবজেকশ্যন আছে, কেতিয়াবা কি হয় পুলিচে প্ৰপাৰলি ইনভেষ্টিগেশ্যন নকৰে, সেইকাৰণে থাকি যায়। মানে একচুৱেলি ক্ৰাইমটো হৈছে বা ভিক্টিমৰ লগত অন্যায় হৈছে, কিন্তু মানে সাক্ষী প্ৰমাণ পোৱা নাযায়, তাৰমানে জাষ্ট ফৰ লেক অফ প্ৰপাৰ ইনভেষ্টিগেশ্যন অফ পুলিচ। সেইকাৰণে অবজেকশ্যন ফাইল কৰিব ক'ব, অবজেকশ্যন বা প্ৰটেষ্ট পিটিশ্যন ফাইল কৰিব ক'ব আৰু সেইমতে কৰিব। তাৰপিছত অবজেকশ্যনখন ফাইল কৰাৰ পিছত মেজিষ্ট্ৰেটে সেইটো এনেকৈ ল'ব পাৰে, কেনেকৈ ল'ব পাৰে? এজ এ কমপ্লেইণ্ট হিচাপে ল'ব পাৰে আণ্ডাৰ ছেকশ্যন 223 চেপ্টাৰ নাম্বাৰ 16ত। সেই অবজেকশ্যনটো নাইবা প্ৰটেষ্ট পিটিশ্যনটো মেজিষ্ট্ৰেটজনে কমপ্লেইণ্ট হিচাপে ট্ৰিট কৰিব পাৰে। অ'কে, নাইবা আকৌ অৰ্ডাৰ দিব পাৰে, অৰ্ডাৰ ফৰ ডিটেইল অৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আণ্ডাৰ ছেকশ্যন 193ত আকৌ মেজিষ্ট্ৰেটে ক'ব পাৰে যে আপুনি ওই অফিচাৰজনক ক'ব পাৰে, পুলিচ অফিচাৰজনক, যে আপুনি আকৌ সেই কেছটোত ইনভেষ্টিগেশ্যন কৰক, কৰি মোক
কওক ভালকৈ হয়তো আপোনাৰ ইনভেষ্টিগেশ্যনত কিবা ভুল ত্ৰুটি হ'ব পাৰে অ'কে তাৰপিছত নাইবা যদি মেজিষ্ট্ৰেটে ঠিক বুলি ভাবে তেনেহ'লে ইছ্যু প্ৰচেছ বা চামন্স কৰি চামন্স ইছ্যু কৰিব পাৰে অ'কে তাৰপিছত ডি হ'ব যদি মেজিষ্ট্ৰেটে ভাবে যে সেই আমাৰ অবজেকশ্যনখনত নাইবা প্ৰটেষ্ট পিটিশ্যনটোত ইমান মেটেৰিয়েলছ নাই মানে বানোৱাট কথা তেনেহ'লে মেজিষ্ট্ৰেটে কেছটো ক্ল'জ কৰি দিব পাৰে অ'কে আমাৰ এতিয়া আহিব মানে যদি চাৰ্জশ্বিট ফাইল কৰে কি হ'ব আমি সেইমতে আহিম যেতিয়া চাৰ্জশ্বিট ফাইল কৰিব পুলিচ ৰিপৰ্ট হিচাপে আণ্ডাৰ ছেকশ্যন 193 তেতিয়া প্ৰথমে মেজিষ্ট্ৰেটে সেইটো চাব চাই কেনে ইছ্যু চামন্স টু একিউজড পাৰ্চন আণ্ডাৰ ছেকশ্যন 63 চামন্স ইছ্যু কৰিব একিউজডক চামন্স আকৌ দুই প্ৰকাৰ ইছ্যু কৰিব পাৰে ফিজিকেলি কৰিব পুলিচে ঘৰত গৈ নাইবা থ্ৰু ইলেক্ট্ৰনিকেল কমিউনিকেশ্যনৰ দ্বাৰাও কৰিব পাৰে অ'কে চামন পাব একিউজডে তাৰপিছত আহিব আহি কোৰ্টত এডভকেট এংগেজ কৰিব কৰাৰ পিছত এডভকেটে প্ৰিভিয়াছ বেল পিটিশ্যন দিব নাইবা ফ্ৰেছ বেল পিটিশ্যন দিব এতিয়া কথা হ'ল কেতিয়া ফ্ৰেছ বেল পিটিশ্যন দিব কেতিয়া প্ৰিভিয়াছ বেল পিটিশ্যন দিব যদি মানুহজনে ইফ একিউজড হেজ বিন এৰেষ্টেড ডিউৰিং ইনভেষ্টিগেশ্যন অৰ ৱাজ জুডিচিয়েল কাষ্টডি যদি মানুহজনে যদি ইনভেষ্টিগেশ্যন সময়ত মানুহজন এৰেষ্ট হৈছিল একিউজজন নাইবা একিউজডবোৰে এৰেষ্ট হৈছিল তেনে ক্ষেত্ৰত বা জুডিচিয়েল কাষ্টডিত আছিল তেনে ক্ষেত্ৰত প্ৰিভিয়াছ বেল পিটিশ্যন ফাইল কৰিব লাগিব আৰু যদি সেই ইনভেষ্টিগেশ্যন সময়ত একিউজডজনে এণ্টিচিপেটৰী বেল লৈছিল নাইবা এৰেষ্ট হোৱা নাছিল বা জুডিচিয়েল কাষ্টডিত নাছিল তেনে ক্ষেত্ৰত ফ্ৰেছ বেল পিটিশ্যন ফাইল কৰিব লাগিব অ'কে তাৰপিছত ছাপ্লাই কপি টু একিউজড পাৰ্চন আণ্ডাৰ ছেকশ্যন 230 তাৰমানে কপি ছাপ্লাই দিব মেজিষ্ট্ৰেটে একিউজড মানুহজনে কি কপি দিব পাৰে কপি যেনেকুৱা চাৰ্জশ্বিট হ'ব পাৰে চাৰ্জশ্বিট দিব তাৰপিছত FIR-খন দিব তাৰপিছত এনেকুৱা মেডিকেল ৰিপৰ্ট আৰু কি ডকুমেণ্টছ আছে সকলোবিলাক দি দিব সাক্ষীৰ ষ্টেটমেণ্ট ভিক্টিমৰ ষ্টেটমেণ্ট সকলোবিলাক কপি একিউজডক দি দিব আণ্ডাৰ ছেকশ্যন 230 আৰু মেজিষ্ট্ৰেটে ইয়াতে এটা কথা বিবেচনা কৰিব যে কেছটো মেজিষ্ট্ৰেট ট্ৰেবল হয় নে ছেশ্যন ট্ৰেবল হয় যদি মেজিষ্ট্ৰেট ট্ৰেবল হয় তেনেহ'লে মেজিষ্ট্ৰেটে কেছটো চলাই লৈ যাব আৰু যদি দেখা যায় যে কেছটো ছেশ্যন ট্ৰেবল হয় তেনেহ'লে আণ্ডাৰ ছেকশ্যন 232 কমিট কৰি দিব বা ট্ৰান্সফাৰ কৰি দিব ছেশ্যন কোৰ্টলৈকে অ'কে এতিয়া কথা হ'ল মেজিষ্ট্ৰেট ট্ৰেবল আৰু ছেশ্যন ট্ৰেবল কি মেজিষ্ট্ৰেট ট্ৰেবল হ'ল 0ৰ পৰা 7 বছৰলৈকে য'ত পানিছমেণ্ট হোৱাৰ সম্ভাৱনা আছে সেই কেছবোৰক মেজিষ্ট্ৰেট ট্ৰেবল কেছ বুলি কয় অ'কে আৰু য'ত এবভ 7 ইয়াৰ্ছৰ বেছি তাৰমানে 7 বছৰতকৈ বেছিৰ পৰা মৃত্যুলৈকে পানিছমেণ্ট দিব পাৰে তেনে ক্ষেত্ৰত তেনে কেছক ছেশ্যন ট্ৰেবল কেছ কয় অ'কে তাৰপিছত সাপোজ ধৰি লওক আমি এইটো মেজিষ্ট্ৰেট ট্ৰেবল কেছ কৰি আছোঁ মেজিষ্ট্ৰেট ট্ৰেবল আকৌ 3 প্ৰকাৰে হ'ব পাৰে ট্ৰেল অফ ৱাৰেণ্ট কেছেছ আণ্ডাৰ চেপ্টাৰ নাম্বাৰ 20 ট্ৰেল অফ চামন্স কেছেছ আণ্ডাৰ চেপ্টাৰ 21 আৰু সামাৰী ট্ৰেল চেপ্টাৰ আণ্ডাৰ চেপ্টাৰ নাম্বাৰ 22 আমি এই দুটা আজি নকৰোঁ মানে সেইটোৱে ইম্পৰ্টেণ্ট ৱাৰেণ্ট কেছেছ ট্ৰেল অফ ৱাৰেণ্ট কেছেছ সেইটোৱে ইম্পৰ্টেণ্ট আৰু সেইটো জানিলে সেই দুটা একেবাৰে ইজি একেই বস্তু আৰু বা কিবা কিবি কমি যাব তাৰ ভিতৰত ইনক্লুড নহয় সেইকাৰণে আমি অকল সেইটো কৰিম ট্ৰেল অফ ৱাৰেণ্ট কেছেছ আণ্ডাৰ চেপ্টাৰ 20 অ'কে তাৰপিছত কি আমাক ডিসচাৰ্জ পিটিশ্যন দিব লাগিব আণ্ডাৰ ছেকশ্যন 262 ইফ ৰিকোয়াৰ্ড যদি প্ৰয়োজন হয় তেতিয়াহে আমাৰ ডিসচাৰ্জ পিটিশ্যন দিব লাগিব উইদিন 60 ডেজ ফ্ৰম সাপ্লাই কপি সাপ্লাইৰ পৰা
60 দিনৰ মাজত আমাক ডিসচার্জ পিটিশন দিব লাগে যদি প্রয়োজন হয়। কারণ কি কেতিয়াবা 3 জন 4 জন 5 জন 10 জন মান একিউজ থাকে, দেখা যায় তার মাজত 2-3 জন বা 5 জন মান ইনভলভ নহয়, পুলিশে তার এগেনস্টত চার্জশিট দিয়ে, তেনে ক্ষেত্ৰত আমি ডিসচার্জ পিটিশন দিব লাগে। ওকে, ক্লিয়ার? যদি ডিসচার্জ পিটিশন, ইফ allowed discharge petition then submit bail bond under section 481। যদি ডিসচার্জ পিটিশনখন এজন বা দুজন একিউজডৰ এগেনষ্টত মেজিষ্ট্ৰেটে এলাউ কৰে, তেতিয়া আমাক এটা বেইল বন্ড এটা দিব, সাবমিট কৰিব লাগিব কোর্টত আন্ডার সেকশন 481। ওকে, তাৰপিছত স্টেপ আহিব ফ্রেমিং অফ চার্জ অর কনসিডারেশন অফ চার্জ আন্ডার সেকশন 263 উইদিন 60 days অফ সাপ্লাই কপি। ওকে, ইফ আৰু আমাক মানে ফ্রেমিং অফ চার্জত কি হয়, ফ্রেমিং অফ চার্জত মেজিষ্ট্ৰেটে একিউজড জনক বা একিউজড মানুহবোৰক সুধিব আপোনাৰ এগেনষ্টত এনেকুৱা 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 দোষৰ কাৰণে এলিগেশ্যন আছে বা আপোনালোকে এনেকুৱা দোষ কৰিছে বুলি ভিক্টিমে বা ইনফরমেন্টে কৈছে, আপোনালোকে দোষটো কৰিছেনে, মানি লয়নে? যদি একিউজড জনে কয় যে হয় স্যার মই এই দোষবিলাক কৰিছোঁ, সেইটো গিল্টি প্লিট কৰা বুলি কয়, তেনেহ'লে মেজিষ্ট্ৰেটে আন্ডার সেকশন 264ত কনভিকশন দি দিব। কিন্তু সাধাৰণতে তো আমাৰ একিউজডবিলাকে নকয় যে মই দোষ কৰিছোঁ, ট্ৰেইলত যাব, তেনেহ'লে তেনে ক্ষেত্ৰত মানে মেজিষ্ট্ৰেটে PW ল'ব, মানে প্ৰচিকিউশ্যন উইটনেছ বুলি কয়। তাৰ আগত আৰু এটা কথা, এই ফ্রেমিং অফ চার্জত মে অল্টার সেকশনস, তাৰমানে সেকশনবিলাক অলপ চেঞ্জ হ'ব পাৰে, অল্টার মানে চেঞ্জ বা পৰিৱৰ্তন হ'ব পাৰে, কাৰণ আমাৰ পুলিচে প্ৰপাৰ সেকশনস লগাব পৰা, হয়তো এনেকুৱা হ'ব পাৰে যে লগাব পৰা নাই প্ৰপাৰ সেকশন, তেনে ক্ষেত্ৰত অল্টাৰ হ'ব পাৰে, সেই আমাৰ মেজিষ্ট্ৰেটজনে প্ৰপাৰ সেকশনখন লগাই দিব। ওকে, তাৰপিছত স্টেপ আহিব PW প্ৰচিকিউশ্যন উইটনেছ আন্ডাৰ সেকশন 265ত। আমাৰ ইয়াতে আমাৰ এছিষ্টেণ্ট পাব্লিক প্ৰচিকিউটৰ যে আছে, তাৰমানে গভৰ্ণমেণ্ট এডভকেট, সেইটো আপোনালোকে সেকশন 19ত চাব, ভালকৈ অলপ পঢ়ি ল'ব কি হয় এছিষ্টেণ্ট পাব্লিক প্ৰচিকিউটৰ। এই এছিষ্টেণ্ট পাব্লিক প্ৰচিকিউটৰজনে মেজিষ্ট্ৰেটক এখন এপ্লিকেশ্যন দিব যে উইটনেছক সামন দিব লাগে, সেইমতে আমাৰ মেজিষ্ট্ৰেটজনে আমাৰ PW ষ্টাৰ্ট হ'ব, হৈছে না? আমাৰ PW ষ্টাৰ্ট হ'ব এজ এ এক্সামিনেশ্যন ইন চিফ, যেটো আমাৰ এছিষ্টেণ্ট পাব্লিক প্ৰচিকিউটৰে ল'ব, আৰু ক্ৰছ এক্সামিনেশ্যন ডিফেন্স এডভকেটে ল'ব। তাৰপিছত কেতিয়াবা কেতিয়াবা ৰি এক্সামিনেশ্যনো হ'ব, সেইটো আকৌ এছিষ্টেণ্ট পাব্লিক প্ৰচিকিউটৰে ল'ব। ওকে, তাৰপিছত আহিব আৰু এই কথাটো এক্সামিনেশ্যন ইন চিফ, এক্সামিনেশ্যন ক্ৰছ এক্সামিনেশ্যন, ৰি এক্সামিনেশ্যন, সেই কথাবিলাক আমাৰ আন্ডাৰ সেকশন 143ত আছে, BSA ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023, সেই কি হিচাপে আছে, অৰ্ডাৰ অফ এক্সামিনেশ্যন হিচাপে আছে, সেইটো আপোনালোকে চাই ল'ব। তাৰপিছত আহিব SD। SD মানে হ'ল কি, SD মেজিষ্ট্ৰেটে সুধিব, মেজিষ্ট্ৰেট আস্ক টু সে সামথিং ইফ এনি এণ্ড আস্ক এবাউট হিজ অর হার ডিফেন্স উইটনেসেস, ইফ ওয়ান্ট টু প্রডিউস DW দেন স্টার্ট DW। তার মানে যদি SDত মেজিষ্ট্ৰেটে সুধিব মানুহজনক, একিউজডবোৰক, যে আপনার এগেনস্টত তো বহুত সাক্ষীবাদী আছে বা দোষৰ কথা আছে, কিন্তু আপনি আপনার কিবা ক'ব লগা আছে নেকি এই কেছটোত, আৰু আপনি আপনার তৰফৰ পৰা সাক্ষী দিব বিচাৰে নেকি? তেতিয়া যদি সাধাৰণতে একিউজডবোৰে না কৰে যে নাই মোৰ ক'ব লগা নাই বা মোৰ সাক্ষী নিদিম, কিন্তু কেতিয়াবা কেতিয়াবা সাক্ষী দিয়ে। যদি সাক্ষী দিব বিচাৰে তেনেহ'লে আন্ডাৰ সেকশন 266ত দিব পাৰে, সেইটোক ক'ব ডিফেন্স উইটনেছ বা DW হিচাপে ক'ব। আৰু যদি নিদিয়ে ডাইৰেক্ট আৰ্গুমেণ্টত আহিব, আৰু যদি দিয়ে তেনেহ'লে DW শেষ কৰাৰ পিছত আৰ্গুমেণ্টত আহিব। আৰ্গুমেণ্ট হ'ব আন্ডাৰ সেকশন
52 আর্গুমেন্ট কি আকৌ আর্গুমেন্ট হ'ল যাৰ যাৰ ফেভাৰত গভৰ্ণমেণ্ট এডভোকেটৰ ফেভাৰত কি আছে তাৰ মানে ভিক্টিমৰ বা ইনফৰমেণ্টৰ ফেভাৰত কি আছে সেই কথাটো গভৰ্ণমেণ্ট এডভোকেটে ক'ব বা এছিষ্টেণ্ট পাব্লিক প্ৰচিকিউটৰে ক'ব আৰু ডিফেন্স একিউজডৰ ফেভাৰত কি আছে সেইবিলাক ডিফেন্স এডভোকেটে ক'ব মেজিষ্ট্ৰেটক এনেকৈ দুজনৰ মাজত এটা আৰ্গুমেণ্ট হ'ব হয় তাৰপিছত জাজমেণ্টত আহিব আণ্ডাৰ ছেকশ্যন 271ত এজ এ একুইটেল অৰ কনভিকশ্যন সেই মানুহজন কনভিকশ্যনো খাব পাৰে বা একুইটেলো হ'ব পাৰে ওকে এতিয়া আমি কৰিম সেশন ট্ৰেবল কেছ এতিয়া সেশন ট্ৰেবল হয় সেশন ট্ৰেবল যদি কেছটো সেশন ট্ৰেবল হয় তেনেহ'লে প্ৰচিডিউৰটো একে অকল সেকশ্যনবিলাক চেঞ্জ হ'ব যেনেকুৱা ডিসচার্জ পিটিশন দিব লাগিব 250 তেতিয়া আমাৰ আছিল ডিসচার্জ পিটিশন কিমান 262 এনেকৈ ফ্রেমিং অফ চার্জ এতিয়া হ'ব সেশন ট্ৰেবল কেছত হ'ব 251ত ইফ গিল্টি প্লিড দেন কনভিকশন আন্ডার সেকশন 252 তাৰপিছত পিডব্লিউ স্টার্ট হ'ব আন্ডার সেকশন 254ত তাৰপিছত এসডি হ'ব 351ত তাৰপিছত আর্গুমেন্ট হ'ব 257ত তাৰপিছত জাজমেন্ট হ'ব আন্ডার সেকশন 258ত এজ এ কনভিকশন অর একুইটেল উইদিন 30 ডেজ সাধাৰণতে 30 ডেজৰ ভিতৰত হ'ব লাগে কিন্তু কেতিয়াবা বিশেষ কাৰণত 45 ডেজ লৈকে যাব পাৰে আৰু হেতু ৰেকৰ্ড কৰিব লাগিব ওকে মই আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে উপযোগী হ'ব আৰু যদি ভাল লাগে তেনেহলে লাইক সাবস্ক্রাইব শেয়ার আৰু কমেন্ট কৰিব নাপাহৰিব ওকে থ্যাংক ইউ অল অফ ইউ